নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কিডাৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ ৰিলায়েন্স বেংকৰ ফালৰ পৰা প্ৰায় 12600টা গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি আহি গ'ল ইয়াত কোনো এক্সাম নহয় ডাইৰেক্ট আপোনালোকে এপ্লাই কৰা লগালগ আপোনালোকৰ এমাহ ডেৰ মাহৰ ভিতৰত সিলেকশ্যনসমূহ লাভ কৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত কোনো এক্সাম নহয় আৰু বয়সৰ সময়সীমা 18 পৰা 56 বছৰ পৰ্যন্ত এই ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব বাবে ভিডিওটো অলপ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে ফেচবুক হোৱাটছআপ সকলোতে শ্বেয়াৰ কৰি দিয়ক আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেসক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জয়েন হ'লেও পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আহক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব আছে ৰিলায়েন্স ৰিটেইল ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেন্সি খিনি আছে ৰিলায়েন্স বেংকৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব ইয়াত কোনো ফিজ নালাগে এপ্লিকেশ্যন ফিজ নালাগে সব ফ্ৰী হয় সো আপোনালোকে নিজে এই ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব নিজৰ মোবাইলৰ পৰা মই সকলোখিনি কথা ইয়াত ভিডিওতে জনাই দিম ইয়াত আপোনালোকে দেখিব আছে নটিফিকেশ্যনখন নৱেম্বৰ মাহৰ 9 তাৰিখে ৰিলিজ কৰি দিছে আপোনালোকে সো ইন্টাৰেষ্টেড হ'লে ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব হু কেন এপ্লাই বুলি ক'ব যদি আপোনালোকে সকলোৱে অসমৰ সকলো কেন্দ্ৰীয় ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড এই ভেকেন্সি সমূহৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে ৰিলায়েন্স ৰিটেইল মানে ৰিলায়েন্সৰ ফালৰ পৰা 2024-25 বৰ্ষৰ কাৰণে ভেকেন্সি খিনি মুকলি কৰি দিছে ভেকেন্সি দেখিব আছে ৰিলায়েন্স নিউ ভেকেন্সি হয় অৰ্গেনাইজেশ্যনে হৈছে ৰিলায়েন্স আৰু আপোনালোকে ভেকেন্সি খিনি দেখিব আছে কাস্টমাৰ সাৰ্ভিস অফিচাৰৰ ভেকেন্সি আছে মানে 10 পাছৰ পৰা আদি কৰি 8 পাছৰ পৰা 12 পাছ গ্ৰেজুৱেচন সকলো কোৱালিফিকেশ্যনৰ বাবে ভেকেন্সি দেখিবলৈ পাব কাস্টমাৰ সাৰ্ভিস এজেন্টৰ ভেকেন্সি আছে আপোনালোকৰ সেলস এসোসিয়েটৰ ভেকেন্সি দেখিবলৈ পাব কাস্টমাৰ আপোনালোকৰ ৰিটেইলমেন্টৰ ভেকেন্সিও আপোনালোকে দেখিবলৈ পাব মানে আপোনালোকে সকলো ধৰণৰ ভেকেন্সি ইয়াত আপোনালোকে দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেল দুই ধৰণৰ আপোনালোকে ভেকেন্সি ইয়াতে দেখিবলৈ পাব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে সো আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰিব গ্ৰেড 3 আৰু গ্ৰেড 4 দুই ধৰণৰ লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব ৰিলায়েন্সৰ ফালৰ পৰা এই ভেকেন্সি খিনি মুকলি কৰিছে যেনেদৰে আপোনালোকে কাস্টমাৰ একুৱেশ্যন অফিচাৰটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয় সো আপোনালোকৰ যেটো পাৰ্চেছ ইনচাৰ্জটো আপোনালোকে 12 পাছ কৰিলে আবেদন কৰিব পাৰিব এক্সিকিউটিভ ৰিচিভিং কাৰণে 12 পাছ কৰিলে আবেদন কৰিব পাৰিব ষ্ট'ৰ কিপাৰৰ কাৰণে আপোনালোকে যদি মিনিমাম 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব হেল্পাৰৰ কাৰণে 8 পাছ কৰিলে আবেদন কৰিব পাৰিব আৰু বাকি ধৰণে আদাৰ্স পোষ্ট বুলি আছে মানে অন্যান্য ভেকেন্সি আছে প্ৰায় মানে সকলোখিনি ভেকেন্সি মিলাই প্ৰায় 12607 মান ভেকেন্সি মুকলি কৰি দিছে সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় বা আপোনালোকে আবেদনসমূহ যদি কৰিব বিচাৰে ৰিলায়েন্সৰ আন্ডাৰত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এই ভেকেন্সি সমূহৰ কাৰণে আৰ্জেন্সি ৰিক্ৰুটমেন্ট হয় সো আপোনালোকে আবেদনটো আপোনালোকে কৰিয়ে থব কিয়নো আপোনালোকৰ আবেদন কৰাৰ এমাহ ডেৰ মাহৰ ভিতৰত জাগা আপোনালোকে নিযুক্তিসমূহ লাভ কৰিব পাৰিব আৰু টোটেল পোষ্ট আছে 12000 এপ্ৰক্স দিয়া আছে মানে ইয়াৰ লগত আৰু আপোনালোকৰ ভেকেন্সি প্লাস হ'ব প্ৰায় 12607 মান ভেকেন্সি মুকলি কৰি দিছে আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব হু কেন এপ্লাই বুলি ক'লে অল ইণ্ডিয়া কেন্দ্ৰীয় আবেদনসমূহ কৰিব মেল ফিমেল অল ইণ্ডিয়া কেন্দ্ৰীয় ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব এটা বিহৰ ৰিক্ৰুটমেন্ট আহি গৈছে ৰিলায়েন্সৰ ফালৰ পৰা সো যদি আপোনালোকে ৰিলায়েন্সৰ চাকৰি কৰিব বিচাৰে ৰিলায়েন্স বেংকৰ ফালৰ পৰা তেন্তে আপোনালোকে ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব ৰিলায়েন্স বেংকৰ ফালৰ পৰা এটা বিহত নিযুক্তি মুকলি কৰিছে সো আপোনালোকে এই নিযুক্তিটো আপোনালোকে আবেদনসমূহ কৰি চাকৰিসমূহ এটা আপোনালোকৰ নিজৰ নামত ৰাখিব পাৰে আৰু এই আপোনালোকৰ যে দৰমহা হয় স্যালাৰিটো আপোনালোকৰ 28ৰ পৰা 50000 টকাকৈ দিয়া হ'ব বুলি উল্লেখ কৰিছে আৰু মই আপোনালোকৰ এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে এপ্লাই কৰাৰ আগত আপোনালোকে ভালদৰে ডিটেইলছখিনি চাই লওক কাৰণ আপোনালোকৰ সকলোখিনি কথা মিলিব লাগিব এজ মিলিব লাগিব কোৱালিফিকেশ্যন মিলিব লাগিব আৰু যদি আপোনালোকৰ এপ্লাই ফুল প্ৰসেছৰ ভিডিও লাগে সো আপোনালোকে কমেন্ট কৰক এপ্লাই ভিডিও লাগে বুলি যদি আপোনালোকে বহুতে কমেন্ট কৰে মই আপোনালোকৰ এপ্লাই ফুল প্ৰসেছৰ ভিডিও বনাই দিম আৰু তাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থওক তেতিয়া আপোনালোকে যেতিয়া এপ্লাই ভিডিও আহি যাব আপোনালোকে চাবলৈ পাব আৰু লগতে আপোনালোকে এপ্লাই ফুল প্ৰসেছৰ ভিডিও পাব লগতে ভিডিওৰ লগত শ্বেয়াৰ কৰি যাতে সকলোৱে যিমানে কমেন্ট পায় মই সিমানে আপোনালোকৰ এপ্লাই ফুল প্ৰসেছৰ ভিডিও পাই যাব সো আপোনালোকে কমেন্ট কৰিব পাৰে যদি আপোনালোকে এপ্লাই ফুল প্ৰসেছৰ ভিডিও লাগে সো মই আপোনালোকক বাকিখিনি ডিটেইলছ আপোনালোকক জনাই দিছো মিনিমাম এজ আপোনালোকক 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব আৰু মেক্সিমাম এজ আপোনালোকৰ লিমিট দিয়া নাই মানে আপোনালোকৰ মিনিমাম ধৰি লওক 56 মেক্সিমাম 56 ইয়াৰ্স মানলৈকে ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় বা যদি আপোনালোকে ৰিলায়েন্সত চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে সো আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে এজ ৰিলেক্সেশ্যনটো এপ্লিকেবল হয় যদি গভৰ্ণমেণ্টৰ ৰুল হয় যেনেদৰে আপোনালোকে SC কাৰণে 5 বছৰ কৰি ৰিলেক্সেশ্যন লাভ কৰিব OBC কাৰণে 3 বছৰ কৰি ৰিলেক্সেশ্যন লাভ কৰিব PW কাৰণে আপোনালোকে 10 বছৰ কৰি ৰিলেক্সেশ্যন লাভ কৰিব আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল OBC কাৰণে কোনো ফিছ পেমেন্ট কৰিব নালাগে SC SC PW কাৰণে কোনো ফিছ পেমেন্ট কৰিব নালাগে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব সিলেকশ্যন প্ৰসেছটো মই আপোনালোকক কৈছো কোনো এক্সাম নহয় ডাইৰেক্ট সিলেকশ্যনসমূহ লাভ কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যন
কোৱালিফিকেশ্যন কৰিব কিয়নো আপোনালোকে যে 10 পাছৰ কোৱালিফিকেশ্যন 10 পাছৰ চাৰ্টিফিকেট চাব যদি আপোনালোকে 12 পাছৰ ডকুমেণ্টছ দিয়ে বা 12 পাছ বুলি এপ্লাই কৰিছে আপোনালোকে 12 পাছৰ চাৰ্টিফিকেটসমূহ চোৱা হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ কেণ্ডিডেটসকলে 10 পাছ বা 12 পাছ গ্ৰেজুৱেশ্যন যদি আপোনালোকে কোনোবা এটা পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব ITI ডিপ্ল'মা বুলি যিটো কোৱালিফিকেশ্যন থাকে সেই কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব বিচাৰে ৰিলায়েন্স বেগত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছটো মই আপোনালোকক জনাই দিম কি ডকুমেণ্টছ লাগিব এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ ইয়াৰ কাৰণে লাগিব পাছপ'ৰ্ট সাইজ ফটোগ্ৰাফ যিটো আপোনালোকৰ এটা হাফ ফটো বুলি কোৱা হয় লগতে আপোনালোকৰ ছিগনেচাৰ লাগিব ছিগনেচাৰ মানে আপোনাৰ চাইনটো হোৱাইট পেপাৰত কৰা হ'ব লাগিব আধাৰ কাৰ্ড লাগিব যদি আপোনালোকৰ আছে নাইবা যদি আপোনাৰ বেলেগ আইডেণ্টি কাৰ্ড আছে সেয়া দিলেও হৈ যাব আৰু এডুকেশ্যন চাৰ্টিফিকেটো যদি আছে এডুকেশ্যন চাৰ্টিফিকেটো লাগিবই কাৰণ আপোনালোকে এডুকেশ্যন চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি আপোনালোকে এপইণ্টমেণ্টসমূহ লাভ কৰিব আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকৰ মই হাউ টু এপ্লাইটো কৈ দিছোঁ হাউ টু এপ্লাই কাৰণে আপোনালোকৰ যিটো ৰিলায়েন্সৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈও আবেদন কৰিব পাৰিব নাইবা মই আপোনালোকৰ যিটো এপ্লাই লিংক হয় মই এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত আপোনালোকে ফাৰ্ষ্ট টাইম নিজৰ লোকেশ্যনটো চাৰ্চ কৰি ল'ব সেই লোকেশ্যনত যিমানকেইটা ভেকেঞ্চি ওলাইছে সেইকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব মানে প্ৰতিটো লোকেশ্যনৰ কাৰণে বেলেগ বেলেগ ভেকেঞ্চি মুকলি কৰিছে চ' আপোনালোকে লোকেশ্যনটো দি পেলাই আপোনালোকে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকৰ আবেদনৰ প্ৰচেছ ফুল প্ৰচেছৰ এটা ভিডিঅ' লাগে তেন্তে আমাৰ কমেণ্ট কৰক যিমানে কমেণ্ট বেছি হ'ব সিমানে আপোনালোকে ভিডিঅ' পাই যাব তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো পোনপ্ৰথমে শ্বেয়াৰ কৰিব লাগিব লগৰ বন্ধুবান্ধৱ তাৰ পৰা আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যেতিয়া ভিডিঅ' হ'ব তেতিয়া পাই যাব আৰু এটা কমেণ্ট কৰি যে এপ্লাই ফুল প্ৰচেছৰ ভিডিঅ' লাগে চ' যেতিয়া আপোনালোকে বেছি কমেণ্ট কৰে মই তেতিয়া আপোনালোকৰ বাবে এপ্লাই ফুল প্ৰচেছৰ এটা ভিডিঅ' বনাই দিম চ' আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জইন কৰি লওক তেতিয়া আপোনালোকে সকলোকে আগত ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আজিলৈকে পৰৱৰ্তী ভিডিঅ'ত লগ পাম